বন্ধুসকল, ভিডিঅ' এডিটিং কাইনমাষ্টাৰৰ বিষয়ে জানিবলৈ ভিডিঅ'টি আগৰ পৰা সম্পূৰ্ণ শেষলৈকৈ চাই থাকিব। পোনপ্ৰথমে আপোনাৰ কাইনমাষ্টাৰ এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে 16.9 এই ৰেচিঅ' এই অপশ্যনটো চিলেকশ্যন কৰিব। চিলেকশ্যন কৰাৰ পিছত আপোনাৰ মোবাইলৰ ফাইললৈ যাব। ফাইলত গৈ আপোনালোকৰ মোবাইলৰ ভিডিঅ' যিকোনো এটা ভিডিঅ' আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা কাইনমাষ্টাৰ এপলৈ আহি যাব। কাইনমাষ্টাৰ এপত আপোনালোকে ভিডিঅ'টো আপোনালোকে প্লে কৰি চাব পাৰে। এনেধৰণে আপোনালোকে ভিডিঅ'টো কাইনমাষ্টাৰ এপত দেখা পাব। এই ভিডিঅ'টো আপোনালোকে ইয়াত এডিট কৰিব সম্পূৰ্ণৰূপে আপোনালোকৰ কাইনমাষ্টাৰত পাৰিব। ভিডিঅ'টো এডিট কৰিবলৈ হ'লে আপোনাৰ ইয়াত বহুতো অপশ্যন দিয়া আছে। প্ৰথমে লেয়াৰ অপশ্যনত যাব। লেয়াৰ অপশ্যনত গৈ আপোনালোকে ভিডিঅ'ৰ ওপৰত দিবৰ বাবে যিকোনো ফটো বা ভিডিঅ' আপোনালোকে চিলেক্ট কৰিব পাৰে। মই ইয়াৰ ফাইলৰ পৰা ফাইলৰ যিকোনো এখন ফটো চিলেক্ট কৰি লৈছোঁ। লগতে আৰু এখন ফটো প্লাছ কৰি লৈছোঁ। সেইখন আমাৰ মেইন কাইনমাষ্টাৰলৈ আনিবলৈ হ'লে আপোনালোকে মেইন কাইনমাষ্টাৰৰ যিকোনো খালী ঠাইত আঙুলিৰে টাচ কৰি দিব আৰু আহি যাব আপোনাৰ কাইনমাষ্টাৰ এপলৈ। এই ফটোখন আমি কাইনমাষ্টাৰ ভিডিঅ' প্লে'ৰ অপশ্যনত আমি ফটোখন পপ-আপ হিচাপে আমি ব্যৱহাৰ কৰিম। এনেকৈ আপোনালোকে ইফালৰ পৰা সিফালে টানি আপোনালোকে ভিডিঅ' যোনখিনিত আপোনালোকে দিব বিচাৰে সেই জেগালৈ ছেটিং কৰি ৰাখি ল'ব আৰু ফটোখন এনেকৈ আমি মিলাই লৈ সৰু ডাঙৰ কৰিব পাৰোঁ। ফটোখনৰ আপোনাৰ ৰাইট চাইডে থকা একেবাৰে শেষৰ কৰ্ণাৰ অপশ্যনটোত ধৰি টানি চুটি দীঘল বা ডাঙৰ সৰু কৰিব পাৰে। নেক্সট ফটোখন এনেকৈ আকৌ আনি আপোনালোকে কাইনমাষ্টাৰত সৰু ডাঙৰ কৰি চাইজ আপোনালোকে আপোনাৰ ইচ্ছা অনুসৰি কোনো ঠাইত ভিডিঅ'ৰ সংস্থাপন কৰিব পাৰে। এনেকৈ আপোনালোকে টানি ইফালৰ পৰা সিফাললৈ ভিডিঅ'টো প্লে কৰি কোন জেগাত এই আপোনালোকে ফটোখন বা ভিডিঅ'টোৰ ঠাইত ৰাখিব বিচাৰে আপোনালোকে এনেকৈ দিব পাৰিব। এনেকৈ আপোনালোকে ভিডিঅ'টোত এই ফটোসমূহ সংযোগ কৰিব পাৰিব। ইয়াৰ পিছতে আপুনি লেয়াৰ অপশ্যনলৈ গৈ ওপৰৰ পৰা 4 নম্বৰ অপশ্যন টেক্সট আপুনি টেক্সট ৰাইটিং কৰি আপোনালোকে ভিডিঅ'ত সংযোগ কৰিব পাৰে। আপোনালোকৰ যিকোনো আপোনালোকৰ ইচ্ছামতে টেক্সট ৰাইটিং কৰি ভিডিঅ'সমূহত আপোনালোকে যোন ঠাইত ৰাখিব বিচাৰে, যোন ঠাইত আপোনালোকে ছেটিং কৰে ইচ্ছা অনুসৰি পাৰিব। যেনেকৈ মই ইয়াত লিখি লৈছোঁ লাইক ছাবস্ক্ৰাইব। এই টেক্সটটো আমাৰ এনেকৈ মেইন ভিডিঅ' অপশ্যনত আপোনালোকে আনি লৈ সৰু ডাঙৰ কৰিব পাৰিব। লেফ্ট ছাইডৰ কৰ্ণাৰ নহয় ৰাইট ছাইডৰ কৰ্ণাৰত ধৰি আপোনালোকে ছেটিং কৰি ৰাখিব পাৰিব। ইয়াৰ পিছত স্পাইল কৰিব পাৰিব। লগতে আপোনালোকে ট্ৰিম কৰিব পাৰিব। ইয়াত আপোনালোকে ভিডিঅ'টো টাচ কৰাৰ লগে লগে আপোনালোকৰ ট্ৰিম লেফ্ট ছাইডে কৰিব বিচাৰিলে লেফ্ট ছাইডে হ'ব, ৰাইট ছাইডে কৰিব বিচাৰিলে ৰাইট ছাইডে হ'ব আৰু বেক কৰি লেফ্ট ছাইডৰ আপোনাৰ কৰ্ণাৰ 2 নম্বৰত বেক কৰি দিয়াৰ লগে লগে আকৌ আপোনাৰ পুনৰ আগৰ ধৰণে ভিডিঅ'টো হৈ আহিব। কাটিব বিচাৰিলে আকৌ এনেকৈ আপোনালোকে কাটিব পাৰে আৰু ভইচো ৰেকৰ্ডিং কৰিব পাৰিব, যোনটো আপোনাৰ ৰেকৰ্ডিং অপশ্যন আছে। ইয়াৰ পিছতে আপোনালোকে ৰাইট ছাইডে থকা মিউজিক অপশ্যনত গৈ আপোনালোকে মিউজিকো ভিডিঅ'ত সংযোগ কৰিব পাৰিব। মই মিউজিক অপশ্যনলৈ গৈছোঁ। মিউজিক অপশ্যনত যাওঁতে মোৰ লোডিং লওঁতে সময় লৈছে, সেয়েহে বেক হৈ আহিছোঁ। তথাপিতো মোৰ আকৌ এবাৰ ট্ৰাই কৰি চাইছোঁ। লোডিং লওঁতে যিহেতু মোৰ মিউজিকসমূহ সময় লৈছে, সেয়েহে আকৌ পুনৰবাৰ সময় অনুসৰি মই বেক হৈ আহিছোঁ। এনেকৈ লোড ল'ব আপোনালোকৰ মোবাইলত। আৰু আকৌ লেয়াৰ অপশ্যনলৈ গৈ আপোনালোকে ভিডিঅ' ওপৰত আপোনালোকে ৰাইটিং কৰিব পাৰে। ভিডিঅ'ৰ ওপৰত ৰাইটিং কৰিবলৈ হ'লে শেষৰ তলত থকা অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। আকৌ আপোনালোকে ভিডিঅ' অপশ্যনত গৈ টাচ কৰি আপোনালোকে ভিডিঅ'ৰ ভইচসমূহ সলাব পাৰিব, য'ত নেকি আপোনালোকৰ ভইচটো স্পীড বঢ়াব পাৰিব, ভইচ চেঞ্জ কৰিব পাৰিব। ইয়াত
এনেকৈ ইয়াৰ অপশ্যনত গৈ আপোনাৰ ভিডিঅ' শ্ল' কৰিব পাৰিব। ভিডিঅ'টো এই অপশ্যনত গৈ আপোনালোকে স্পীডত আপোনালোকে ভিডিঅ' লাহেকৈ স্পীড কৰিব পাৰিব। প্ৰথম আমি যেতিয়া মুৰ্গী পোৱালিক ভেকচিনেশ্যন কৰোঁ পুনৰ 1 পৰা 7 দিনৰ ভিতৰতে তেতিয়া আমাক এটা ড্ৰপাৰ ভিডিঅ'টো প্লে কৰি চাব পাৰিব স্পীড হৈছে নে নাই হোৱা। আৰু ইয়াৰ পিছতে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষত লেয়াৰ অপশ্যনটোত টাচ কৰিব। এনেকৈ আপোনালোকে ভিডিঅ'ৰ ওপৰত ৰাইটিং কৰিব পাৰিব। আৰু ভইচটো আমি শেষত চেঞ্জ কৰিছোঁ। চেঞ্জ কৰা আমি প্লে কৰি দেখাম। আমি প্ৰথমতে ৰাইটিং কৰি দেখাইছোঁ। এয়া ভিডিঅ'ৰ ওপৰত ৰাইটিং হৈ আছে। এনেধৰণে আপোনালোকে ভিডিঅ'ৰ ওপৰত আপুনি স্কেচ কৰি আপুনি ৰাইটিং কৰিব পাৰিব। আৰু ৰাইটিংসমূহ বেক কৰিবলৈ হ'লে ডিলিট অপশ্যনত টাচ কৰাৰ লগে লগে বেক হৈ আপোনালোকৰ পুনৰ ধৰণে হৈ যাব। আপোনাৰ ভিডিঅ'টো এনেকৈ এডিটসমূহ ইয়াত বহুতো অপশ্যন আছে কৰিবলৈ। এতিয়া আমি ভিডিঅ'টো এক্সপোৰ্ট কৰিম। এক্সপোৰ্ট কৰিবলৈ হ'লে ওপৰত থকা কৰ্ণাৰ অপশ্যনটো টাচ কৰিব। টাচ কৰাৰ লগে লগে আপোনালোকে ছেভ আছ ভিডিঅ' এই অপশ্যনটোত ক্লিক কৰিব।